আৰু ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন এইটোত ক্লিক কৰিলে তাৰপিছত পাই গ'ল এইটো। ইয়াত কি কৰিব, এণ্টাৰ ইয়ৰ। নমস্কাৰ, অহা 29 আগষ্টৰ পৰা ষ্টাৰ্ট কৰি 1 ছেপ্টেম্বৰলৈকে একেৰাহে 29, 30, 31 আৰু 1 এই 4 দিন মাতৃ পিতৃ বন্দনাৰ লিভ আছে। আৰু মই জাষ্ট মাতৃ পিতৃ বন্দনাৰ লিভ এপ্লাই কৰিলোঁ, কিন্তু কথাটো হৈছে এইটো এপ্ৰুভ হয় নে নহয় এই বিষয়ত ডাউট আছে। কাৰণ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট আছে, তাৰ পৰা তো যিকোনো ধৰণৰ লিভ বা যিকোনো ধৰণৰ কেজুৱেল লিভৰ পৰা আৰম্ভ কৰি বা সকলো ধৰণৰ লিভ বন্ধ কৰি থোৱা হৈছে বিফ'ৰ চেঞ্চাছ। আৰু চেঞ্চাছৰ কাৰণে লিভটো এপ্ৰুভ কৰে নে নাই এইটো ৰেচপেক্টিভ IS অফিচত গ'লে সকলোৱে গম পাব। আৰু মাতৃ পিতৃ বন্দনাৰ যি ৱেবছাইট আছে সেই ৱেবছাইটত গৈ যদি আপুনি এপ্লাই কৰে, আপোনালোকে মাতৃ পিতৃ বন্দনাৰ এখন ৱেবছাইট আছে, সকলোৱে গম পায়, তাত গৈ এপ্লাই কৰিব। আৰু লগতে শিক্ষা হেতুত সেই এপ্লিকেশ্যনটো ছিগনেচাৰ কৰি আপলোড কৰিব লাগিব, তেতিয়াই এই গোটেই প্ৰচেছটো কমপ্লিট হ'ব। আৰু পাছত গৈ যেতিয়া আপুনি লিভৰ পিৰিয়ডত থাকিব, তেতিয়া ফেমিলিৰ লগত মানে বিশেষকৈ নিজৰ মা দেউতাৰ লগত ফটো আপলোড কৰিব লাগিব। সেইটো পাছৰ কথা, কিন্তু প্ৰথমত আপোনালোকে ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। মই আজি কৰিছোঁ, এতিয়া কি হয় নাজানো। ইয়াত আপোনালোকে চাব পাৰিছে, এইখন হয় যি লিভৰ যি নটিফিকেশ্যন আছিলে, এইটো আগতে 4 তাৰিখতে আহিছিলে। এইটো আপোনালোকে ইয়াত চাব পাৰে, 4 তাৰিখৰ ডেট আছে ইয়াত তলত। যদি আপোনালোকে চাই 4 তাৰিখত এইখন মানে নটিচটো পাব্লিছ হৈছিলে, 4/8/2026 পাব্লিছ হৈছিলে। আৰু লিভৰ যিটো কথা আছে এইটো ইয়াতে দিয়া আছে 29 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈকে, ঠিক আছে। ইয়াত এটা কথা আছে যে 29 আগষ্ট আপোনালোকে সকলোৱে জানে সেইদিনাৰ পৰা ষ্টাৰ্ট হ'ব, আৰু 30, 31 মানডে হয়, আৰু তাৰপিছত 1 ছেপ্টেম্বৰ গভৰ্ণমেণ্ট হলিডে হয়। বাট আটাইতকৈ ডাঙৰ কথা চেঞ্চাছৰ কাৰণে লিভটো পাম নে নাই, কিদৰে মাতৃ পিতৃৰ বন্দনা এপ্লাই কৰিব লাগিব, যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে চাব পাৰে। এইটো ভিডিঅ'ৰ নেক্সটত মই এই পাৰ্টটো এড কৰি দিম। কমেণ্ট বক্সত জনাব আপোনালোকে মাতৃ পিতৃৰ বন্দনা পাইছেনে নাই, এপ্লাই কৰিছেনে নাই, আৰু আপোনাৰ ৰেচপেক্টিভ ডিপাৰ্টমেণ্ট বা হেডৰ পৰা এইটো এপ্ৰুভ কৰিছেনে নাই। যিসকলে ফৰ দ্য ফাৰ্ষ্ট টাইম মাতৃ পিতৃ বন্দনাত ৰেজিষ্ট্ৰেশ্যন কৰিব, তেওঁলোকে মাতৃ পিতৃ বন্দনাৰ যি ৱেবছাইট আছে, গুগলত ছাৰ্চ কৰিলে মাতৃ পিতৃ বন্দনাৰ ৱেবছাইট পাই যাব। এইখন ৱেবছাইটত আহি আপোনালোকে ডেস্কটপ মুড কৰি ল'ব, আৰু ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন এইটোত ক্লিক কৰিলে তাৰপিছত পাই গ'ল এইটো। ইয়াত কি কৰিব, এণ্টাৰ ইয়ৰ নেম, তাৰপিছত মিডিল নেম, লাষ্ট নেম এইবোৰ ফিল আপ কৰিব। দেন ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ আৰু জেণ্ডাৰ, এই গোটেইকেইটা যিটো পাৰ্চনেল ইনফৰমেশ্যন যিবোৰ আছে, পাৰ্চনেল ইনফৰমেশ্যনকেইটা আপুনি ফিল আপ কৰিব। তাৰপিছত অফিচিয়েল ইনফৰমেশ্যন যিমান আছে আপোনাৰ ফিল আপ কৰিব লাগিব, ঠিক আছে। ছাৰ্ভিচ কেটাগৰী, ইয়াত ডু ইউ বিলং টু এচেঞ্চিয়েল ছাৰ্ভিচ কেটাগৰী, পুলিচ, ফায়াৰ, এইবোৰ তাত আপুনি শিক্ষক হ'লে ন কৰি দিব। নেম অফ দ্য অফিচ, তাৰপিছত ডেজিগনেশ্যন, এছিষ্টেণ্ট টিচাৰ দিব, ডিপাৰ্টমেণ্ট দিব, ডিপাৰ্টমেণ্টৰ পৰা ডিপাৰ্টমেণ্ট চিলেক্ট কৰিব। হেড অফিচ বা ৰিপৰ্টিং অফিচ, ইয়াত আপুনি নাম দি দিব। IS হ'লে IS অফিচৰ নাম দি দিব। ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন বা ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন দি দিব। হেড অফ অফিচ, অফিচৰ হেড কোন হয় বা ৰিপৰ্টিং অফিচাৰ কোন হয়। আপোনাৰ ৰিপৰ্টিং অফিচাৰ যদি আপুনি হাইস্কুলত কাম কৰে তেনেহ'লে IS হ'ব, ঠিক আছে। আৰু আপোনাৰ যদি এলিমেণ্টাৰী হয় তেনেহ'লে ৰিপৰ্টিং অফিচাৰটো আপোনাৰ BEO ছাৰ হ'ব, তো এইটো BEO দিব লাগিব। ডিষ্ট্ৰিক্ট দিব, ডিষ্ট্ৰিক্ট বা ছাব ডিভিশ্যন কি হয় দিব, ব্লক দিব। ইয়াৰ পাছত আপোনাৰ ডকুমেণ্ট আপলোড, ইয়াত আপুনি দিব লাগিব অফিচিয়েল ID, চুজ অফিচিয়েল ID দিব লাগিব। তো অফিচ ID তো আপুনি যদি আইডেণ্টি কাৰ্ড বনাইছে তেনেহ'লে সেইখন দিব, আৰু যদি নিদিয়ে, সেইবোৰ নাই, যদি আপোনাৰ ID কাৰ্ড যদি নাই তেনেহ'লে আপুনি আপোনাৰ যিখন এপইণ্টমেণ্ট লেটাৰ আছে সেই এপইণ্টমেণ্ট লেটাৰখন ইয়াত আপলোড কৰিলে হ'ব। তাৰপিছত নিজৰ এখন ফটো, পাছপৰ্ট চাইজ ফটো, ডাইমেনশ্যনটো চাই ল'ব, এইটো একৰ্ডিং টু ৰিজুলেশ্যন আপলোড কৰি দিব। তাৰপিছত ইয়াত ক্লিক অ'কে কৰি কেপচাৰটো ক্লিক কৰিব, কেপচাৰটো ক্লিক কৰিলে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। ইয়াত আপোনালোকে চাব পাৰে, যেতিয়া মই এপ্লাই কৰি আছিলোঁ তেতিয়া এই ডিপাৰ্টমেণ্ট মোক চিলেক্ট কৰিব দিছিলে। এছিষ্টেণ্ট টিচাৰ মই দিছোঁ, ইয়াত মই স্কুলৰ নাম দিছোঁ লিডু বাজাৰ হাই স্কুল, ঠিক আছে। তো এতিয়া আপুনি ডিপাৰ্টমেণ্ট চিলেক্ট কৰিব লাগিব, কি ডিপাৰ্টমেণ্টত আপুনি চাকৰি কৰে। ডিপাৰ্টমেণ্ট অফ এই যে এলিমেণ্টাৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট, এলিমেণ্টাৰী এডুকেশ্যন হ'লে আপুনি এলিমেণ্টাৰী দিব, আৰু যদি আপুনি ছেকেণ্ডেৰী হয় তেনেহ'লে ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট দিব। ইয়াত থাকিব ক'ৰবাত না ক'ৰবাত ছেকেণ্ডেৰী এডুকেশ্যনো থাকিব। চ' মই কাৰেক্ট অপশ্যনটো চিলেক্ট কৰিলোঁ, ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট, তো ছেকেণ্ডেৰী দি দিলোঁ। তো এতিয়া নেক্সট দিব লাগিব অফিচ অফ দ্য IS, তো ডিষ্ট্ৰিক্ট আপুনি চিলেক্ট কৰিব লাগিব। তো ডিষ্ট্ৰিক্ট ইয়াৰ পৰা মই যিহেতু তিনিচুকীয়া চিলেক্ট কৰিছোঁ। চ' এইদৰে মই মোৰ গোটেইকেইটা ইনফৰমেশ্যনকেইটা ফিল আপ কৰি লৈছোঁ। এতিয়া ডকুমেণ্ট আপলোড কৰিব লাগিব। ডকুমেণ্ট আপলোড, ইয়াত মই মোৰ যিখন ID কাৰ্ড আছে এইখন আপলোড কৰি দিব পাৰোঁ, বা এপইণ্টমেণ্ট লেটাৰ আপলোড কৰিব পাৰোঁ, এইফালে ফটো আপলোড কৰি দিম। তো এইকেইটা মই কৰি লৈছোঁ। তাৰপিছত যেতিয়া আপুনি ফাইনেলি গৈ
ইয়াত যেতিয়া কেপচাৰ টু টাইপ কৰি যেতিয়া ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব তেতিয়া আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তাৰপিছত আপুনি জাষ্ট চিম্পলি কি কৰিব, এই হোমত গুচি যাব, হোমত গৈ তাৰপিছত এই লগ ইন কৰিব লাগিব। তো লগ ইন কৰাৰ সময়ত ইয়াত যেতিয়া আপুনি আপোনাৰ ফোন নম্বৰটো দিব, ইয়াত মই মোৰ ফোন নম্বৰটো দি দিছোঁ, OTP চেণ্ড কৰিব, OTP আহি যাব অট'মেটিকেলি আপোনাৰ মোবাইলত, এনেকৈ OTP আহি যাব। তো OTP অহাৰ পিছত আপুনি এই OTPটো ইয়াতেই, মোৰ OTP আহি গৈছে, ইয়াতে আপুনি ভেলিডেট কৰিব লাগিব আৰু ভেলিডেট কৰাৰ পাছত আপোনাৰ লগ ইন হৈ যাব। ঠিক আছে, তো এইটো আছিলে কিদৰে আপুনি মান্থলি পিতৃ মানে যি বন্দনাৰ যিটো ৱেবছাইট আছে তাত গৈ কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব, আৰু আপোনালোকে যিসকলে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। এণ্ড ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।